হয়, আমি এতিয়া দেখিছোঁ এই গৰম দিনকেইটাত বাকচত লৈ বহুত মানে বৰফৱালা ঘূৰি ফুৰে। আৰু এইবিলাক খাদ্যবস্তু, এইবিলাক বৰফ খাই যদি ল'ৰা ছোৱালী বেমাৰ হৈছে, আপোনালোকে দেখিছে যে এতিয়া এই গ্ৰীষ্মকালত সৰু সৰু ল'ৰা ছোৱালী এনেধৰণৰ অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা আইচক্ৰীম বা বৰফজাতীয় বস্তু খাই বহুতৰ বেমাৰ আজাৰ হৈছে। আৰু তিতাবৰ হস্পিটেলত গ'লেও আপোনালোকে গম পাব যে জ্বৰ, কাহ আদি কৰি এই বিভিন্ন ৰোগ এই আপোনাৰ বৰফ খাই পেলাই হৈছে। মানে যিবিলাক প্ৰস্তুত কৰোঁতে চৰকাৰী অনুজ্ঞাপত্ৰ ব্যৱহাৰ কৰা নাই, আৰু বা বোধ কৰোঁ মোৰ বোধেৰে চৰকাৰী অনুজ্ঞাপত্ৰ নাই, থকা হ'লে তেখেতসকলে নীতি নিয়ম মানিলেহেঁতেন। কিন্তু তেখেতসকলে প্ৰস্তুত কৰা যি ঘৰটো য'ত তেওঁলোকে প্ৰস্তুত কৰে, সেই প্ৰস্তুত কৰা ঘৰটো আপোনালোকে দেখিব যে একেবাৰে জনস্বাস্থ্যৰ প্ৰতি মানে ভাবুকিস্বৰূপ। আৰু মই ভাবোঁ যে আমাৰ তিতাবৰত ফুড ইনস্পেক্টৰ আছে, খাদ্য বিভাগৰ ইনস্পেক্টৰ আছে। এই ইনস্পেক্টৰসকলে তেখেতসকলৰ এইবিলাক দায়িত্ব চোৱা চিতা কৰাৰ দায়িত্ব আছে তেখেতসকলৰ, কাৰণ তেখেতসকলে চৰকাৰী দৰমহালৈ বহি আছে। গতিকে এই ফুড ইনস্পেক্টৰ খাদ্য বিভাগৰ পৰিদৰ্শকসকলে এই হোটেলৰ পৰা আদি কৰি যিবিলাক খাদ্যদ্ৰব্য প্ৰস্তুত কৰে বা বিক্ৰী কৰে, তেখেতসকলৰ এইবিলাক বস্তু পৰিদৰ্শন কৰা তেখেতৰ দায়িত্বৰ ভিতৰত পৰে। কিন্তু আমাৰ চকুৰ আগত আপোনাৰ এনে দেখিলে মানে বিশ্বাস কৰিব যে অস্বাস্থ্যকৰ পৰিৱেশত কিছুমান বস্তু বিক্ৰী কৰিছে, আৰু তেখেতসকলে এক্সপায়াৰ ডেটৰ বস্তু কিছুমান ব্যৱহাৰ কৰিছে। কালাৰবিলাক কি কৰিছে, যিবিলাক কালাৰ তেখেতসকলে আইচক্ৰীমত দিছে, সেই কালাৰটোৱে মাৰাত্মক বস্তু। সেই কালাৰটো যেতিয়া আপোনাৰ ৰংটো যেতিয়া ল'ৰা ছোৱালীৰ পেটলৈ যাব, বহুত ক্ষতিকাৰক হয়। আজি যিখিনি বৰফ তেওঁলোকে বিক্ৰী কৰিছে, সেইখিনি বৰফ আপুনি যদি ৰাস্তাত এটা বাকচ খুলি পেলাই চায়, তেতিয়া দেখিব যে তাত চুলিজাতীয় পোকজাতীয় বস্তু ওলায়। গতিকে এইবিলাক বস্তু খাইছে, আৰু এইবিলাক খোৱাৰ পৰা আপোনাৰ ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ। ইয়াত স্বচ্ছতা ক'ত? আপোনালোকে যাত দেখিব যে যিটো পৰিৱেশত বৰফ প্ৰস্তুত কৰিছে, আইচক্ৰীম প্ৰস্তুত কৰিছে, মানে আপুনি নাকত সোপা দি যাব লাগিব। এনেকুৱা ধৰণৰ এই ফেক্টৰীবিলাক অতি সোনকালে চৰকাৰে বন্ধ কৰিব লাগে, আৰু যদি নকৰে তেতিয়াহ'লে কিন্তু ইয়াত আমাৰ যুৱ ছাত্ৰ পৰিষদে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। গতিকে আমি ভাবিম যে এই বাতৰিটো প্ৰকাশ হোৱাৰ 24 ঘণ্টাৰ ভিতৰত আপোনাৰ তিতাবৰ মহকুমা প্ৰশাসনে, তিতাবৰ আপোনাৰ খাদ্য পৰিদৰ্শকে এইবিলাক পৰীক্ষা কৰি বন্ধ কৰিব লাগে।